গোমাংস নিষিদ্ধ কৰাক লৈ এই মুহূৰ্তত ডাঙৰ খবৰ পোহৰলৈ আহিছে অসমৰ এক কোটি মুছলমান ৰাজপথলৈ অহা হুংকাৰ দিছে 1 কোটি মুছলমান ৰাজপথলৈ তেওঁলোকে প্ৰতিবাদ কৰা হুংকাৰ দিছে আৰু গোমাংস বিক্ৰী হ'বই বা গোমাংস খামে বুলি তেওঁলোকে প্ৰতিক্ৰিয়া দিছে এই মুহূৰ্তত সবিশেষ জনাম যি গোমাংস বিভিন্ন সময়ত ৰাজনীতি হৈছিল এই মুহূৰ্তত ৰাজনীতিৰ মাজতে পোহৰলৈ আহিছে যে গোমাংস খামে বুলি কৈ 1 কোটি মুছলমান ৰাইজ ৰাজপথলৈ ওলাই অহা হুংকাৰ দিছে 1 কোটি মুছলমান ৰাজপথলৈ ওলাই অহা হুংকাৰ দিছে আৰু হুংকাৰী দলে কৈছে যে অসমৰ ৰেষ্টুৰেণ্ট হোটেলত গোমাংস বিক্ৰী হ'বই আৰু গোমাংস আমি ভক্ষণ কৰি আমি খামেই লগতে কৈছে যে হিন্দু ভাইসকলে গাহৰি মাংস খাব আৰু মুছলমানে আমি খাম গোমাংস এই ধৰণকৈ এই মুহূৰ্তত ৰাজপথলৈ 1 কোটি মুছলমান ওলাই অহা হুংকাৰ দিছে অসমৰ 1 কোটি মুছলমান অসমৰ 1 কোটি মুছলমান বিভিন্ন সমাজৰ 1 কোটি মুছলমান ৰাজপথলৈ ওলাই অহা হুংকাৰ দিছে ৰাজপথলৈ ওলাই আহি 1 কোটি মুছলমানে হুংকাৰ দিয়াৰ তেওঁলোকে গোমাংস খাবে বুলি তেওঁলোকে হুংকাৰ দিছে আৰু ৰাজপথলৈ 1 কোটি মুছলমান অসমৰ বিভিন্ন প্ৰান্তৰ 1 কোটি মুছলমান ওলাই অহাৰ হুংকাৰ দিছে আৰু এই মুহূৰ্তত এই খবৰ পোহৰলৈ আহিছে যে তেওঁলোকে হুংকাৰ দিয়াৰ লগতে কৈছে যে অসমত গোমাংস খাবে বুলি তেওঁলোকে মন্তব্য কৰিছে একেধৰণে কৈছে যে অসমত গোমাংস খামে আৰু গোমাংস আমাৰ পৰা কোনো আঁতৰাব নোৱাৰে লগতে কৈছে যে গোমাংসৰ সমান্তৰালকৈ তেওঁলোকে কৈছে যে অসমত হিন্দু ভাইসকলে গাহৰি মাংস খাব আৰু আমি মুছলমান ভাইসকলে গোমাংস খাম আৰু তেওঁলোকে এই ধৰণে হুংকাৰ দিছে আৰু হুংকাৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি দিয়া পৰিলক্ষিত হৈছে যিটো কালি দিনটোত কেবিনেটত গোমাংস ৰাজহুৱা স্থানত নিষিদ্ধ কৰা হৈছিল গোমাংস নিষিদ্ধ কৰা হৈছিল হোটেল ৰেষ্টুৰেণ্টত গোমাংস নিষিদ্ধ কৰাৰ কথা পোহৰলৈ আহিছিল তাৰ পিছতে সমগ্ৰ অসমজুৰি মুছলমান লোকসকলৰ মাজত ক্ষোভৰ উদ্গীৰণ হৈছে তেওঁলোকে গোমাংস কিয় বন্ধ কৰিব বুলি তেওঁলোকে প্ৰশ্ন কৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে সমালোচনা কৰিছে তাৰ মাজতে পোহৰলৈ আহিছে যে অসমৰ 1 কোটি মুছলমান ৰাজপথলৈ ওলাই আহিব তেওঁলোকে হুংকাৰ দিছে 1 কোটি মুছলমান ৰাজপথলৈ ওলাই আহিলে তেওঁলোকে ওলাই আহি বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ তেওঁলোকে হুংকাৰ দিছে আৰু 1 কোটি মুছলমান ওলাই আহিলে কাৰো ৰক্ষা নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি দিনটোত যি ধৰণৰ মন্তব্য কৰিছে সেই মন্তব্যৰ পিছতে এই মুহূৰ্তত সমগ্ৰ অসমজুৰি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অসমৰ যিসকল মুছলমান ৰাইজ তেওঁলোক ৰাজপথলৈ ওলাই অহা হুংকাৰ দিছে তেওঁলোকে 1 কোটি মুছলমান ৰাইজ ৰাজপথলৈ ওলাই অহা হুংকাৰ দিছে তেওঁলোকে হুংকাৰ দি কৈছে যে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব তেওঁলোকে গোমাংস খাবই তেওঁলোকে কৈছে যে গোমাংস আমি খামেই হিন্দু ভাইসকলে গাহৰি মাংস খাব আৰু মুছলমান ভাইসকলে আমি গোমাংস খাব আমি 1 কোটি মুছলমান একেলগ হ'ম অসমৰ 1 কোটি মুছলমান একেলগ হ'ম আৰু অসমৰ 1 কোটি মুছলমান একেলগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিব তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা তেওঁলোকে হুংকাৰ দিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছত সমগ্ৰ অসমজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে 1 কোটি মুছলমানে একেলগে প্ৰতিবাদ সাব্যস্ত কৰি গোমাংসৰ পক্ষত মত দিব বুলি তেওঁলোকে কৈছে আৰু লগতে কৈছে যে অসমৰ মুছলমান ৰাইজৰ গোমাংস বা অসমৰ মুছলমান ৰাইজৰ খাদ্য লৈ এই ধৰণৰ মন্তব্য কিয় কৰিব বুলি প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিছিল কালি দিনটোত গোমাংসক লৈ তাৰ পিছতে সমগ্ৰ অসমজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এই মুহূৰ্তত শুনাব বিচাৰিছোঁ যিটো বিশেষ যিটো মন্তব্যই এই মুহূৰ্তত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে অৰ্থাৎ যিটো মন্তব্যত কোৱা হৈছে যে 1 কোটি মুছলমান ৰাজপথলৈ ওলাই আহিব এখন সিদ্ধান্ত মুছলিম ছাত্ৰসকলে তীব্ৰ বিৰোধিতা কৰিছো এয়া পুনৰ বিবেচনা হ'ব লাগিব আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম অসমৰ বিজেপি নেতাদের সরকারখন তেওঁলোক আসলে গবেষক নহয় স্বাস্থ্য গবেষকে এই সিদ্ধান্ত দিলে আমি বিবেচনা কৰিলো হয় যেহেতু তেওঁলোক স্বাস্থ্য বিশেষজ্ঞ নহয় ভাৰতৰ সংবিধান নহয় ভাৰতৰ সংবিধানৰ বিৰোধী এখন সিদ্ধান্ত মুছলিম ছাত্ৰসকলে তীব্ৰ বিৰোধিতা কৰিছো এয়া পুনৰ বিবেচনা হ'ব লাগিব আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু প্ৰয়োজন হ'লে অসমৰ 1 কোটি মুছলমান ৰাজপথত থিয় হৈ আচলতে ইয়াৰ বিৰোধিতা কৰিব আৰু 1 কোটি মুছলমান ৰাইজ ওলাই আহে ইয়াত মিয়া অসমীয়াৰ কথা কয় মিয়া অসমীয়া বুলি মুছলিম নাই মুছলিম ইছলাম ধৰ্মৰ সকলো নবীৰ উম্মতসকলে ওলাই আহিব গতিকে ইয়াত গৰিয়া মিয়াৰ কথাটো নাহে গতিকে স্পষ্টভাৱে কৈছো 1 কোটি মুছলমান ৰাস্তাত যদি ওলাই আহিব লগা হয় তেতিয়াহ'লে দিছপৰীয়াসকলে অসমখন স্তব্ধ হৈ যাব তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে শুনাব বিচাৰিছোঁ যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি কৈছিল যে গোমাংস নিষিদ্ধ কৰাক লৈ দিল্লীৰ পৰা বিশেষ মন্তব্য কৰিছিল যে তেওঁ কৈছিল যে কেবিনেটৰ সিদ্ধান্ত লোৱা হৈছে বুলি কৈছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল এই মুহূৰ্তত শুনাব বিচাৰিছোঁ যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গোমাংস পৰিবেশন কৰা নহ'ব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গোমাংস খাব পৰা নহ'ব যেটো এটা অভিযোগ আছিল যে কোনোবাই গোমাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পশন of beef has been totally prohibited from today
So, in no restaurant, in no hotels, and in no public places, beef can be served. যে আমাৰ যিখন গোমাংস নিবাৰণী আমি আইন কৰিছিলোঁ সেই আইনখন যথেষ্ট শক্তিশালী কিন্তু তাত এটা প্ৰভিজন নাছিলে যে কমিউনিটি ফেষ্টিভেলত যে গোমাংস আমি খাব পাৰো নে নাই আৰু হোটেল ৰেষ্টুৰেণ্টত আমি গোমাংস খাব পাৰো নে নাই আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গোমাংস পৰিবেশন কৰা নহব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গোমাংস খাব পৰা নহব যেটো এটা অভিযোগ আছিল যে কোনোবাই গোমাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পশন of beef has been totally prohibited from today. So, in no restaurant, in no hotels, and in no public places, beef can be served. যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গোমাংস পৰিবেশন কৰা নহব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে